এই মুহূর্তত জনাইছো এটা বিগ ব্রেকিং নিউজ। বৰপেটাত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। বৰপেটাৰ পালহাজিত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ই ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাত চুচুৰময় হ'ল ই ৰিক্সা। দুৰ্ঘটনাত 3গৰাকী যাত্ৰী চালক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তাৰে ভিতৰত অধিক সংকটজনক অৱস্থাত ই ৰিক্সা চালক মতিউৰ ৰহমান। আহতসকলক বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। পালহাজিৰ পৰা ই ৰিক্সাৰে বৰপেটা অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহা AS01 RC 9493 উল্লেখ্য যে একাংশ যুৱকে দিন দুপৰতে ড্ৰাগছ মদ ভাং সেৱন কৰি এই পথটোৰ তীব্ৰ বেগেৰে যান বাহন চলায়, যাৰ ফলত নিতৌ দুৰ্ঘটনা সংঘটিত হয় এই পালহাজি পাটবাউসী পথটোত। ইয়াতে তাৰমানে এখন পিলপিলি আৰু এখন সুইফ্ট ডিজাৰ, তাৰমানে সুইফ্ট ডিজাৰখন বৰপেটাৰ পৰা আহি আছিল, পিলপিলিখন পালহাজিৰ পৰা চব্জি লৈ যাই আছিল। তাৰপিছত এই পিলপিলিখনক এই সুইফ্ট ডিজাৰখনে মাৰি দিলা, খুন্দা মাৰি দিছে। খুন্দা মাৰি পিলপিলিখন 3-4 টুকুৰা হৈ গৈছে আৰু 4 চকাৰ সন্মুখত অলপ হৈছে। পিলপিলিখন পথাৰৰ মাজত গুচি গৈছিল ৰাস্তাৰ। এটাতো বেছি চিৰিয়াছ আৰু তাৰমানে 3টামান মানুহ আছিল। এটা তাৰমানে চব্জিৱালা আৰু এটা তাৰমানে ড্ৰাইভাৰ আছিল। আপোনাৰ এই চব্জিৱালাটো আৰু এই পিলপিলি ড্ৰাইভাৰটো বাচে না নাই, মাথাত তাৰমানে অলপি ওলাইছে। তাৰপিছত লগে লগে এম্বুলেঞ্চ আহি পিলপিলিৱালাটোৰ নাম হ'ল মতিয়াৰ ৰহমান, এই গৰাইমাৰী পাথাৰ। 60 মান। বাকী দুজনৰ নাম নাজানো। এটা চব্জিৱালাৰ নাম হ'ল ৰফিকুল ইছলাম। পালহাজিৰ পৰা চব্জি কিনি কাহিবাৰীত তেওঁৰ ঘৰ, তাতে লৈ যাব খুজিছিল। 4 চকাখন গম পোৱা নাই ক'ত বা। পিলপিলিয়ালাৰ ঘৰখন এই পালহাজি গৰাইমাৰী পাথাৰ হয় আৰু চব্জিৱালাৰ ঘৰ হ'ল এই কাহিবাৰীত হয় আৰু 4 চকাটো ইয়াতে আছে মুখামুখি। ড্ৰাইভাৰক আটক মানে ড্ৰাইভাৰৰ চিৰিয়াছ, ড্ৰাইভাৰকো ইয়াত পঠায় না। চুইফ্ট ডিজাৰৰ ড্ৰাইভাৰৰ মেডিকেলতে আছে। সেইটো দুইখন আঘাতপ্ৰাপ্ত হৈছে। নাই সেইটো নাজানো, কিন্তু শুনিছোঁ যে এইটো কাজিৰঙাত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মেডিকেলত পঠাই দিয়া হৈছে। আসাম টক্সৰ সাংবাদিকক ধন্যবাদ জনাইছোঁ। তাৰমানে অলপ 1 বছৰমান আগতেও আমাৰ ইয়াত পালহাজিৰ পৰা বৰপেটা যোৱা ৰাস্তাত এই বাছিৰণ নেচা চেণ্টাৰত অলপ দিন আগতেও এটা মৃত্যুবৰণ হৈছে টেমৰা ডোংৰাৰ। আৰু এইটো ৰাস্তাত আমাৰ মাজে মাজে এক্সিডেণ্ট হৈ থাকে। গতিকে আমি সংবাদ মাধ্যমত আমি অনুৰোধ জনাওঁ যে এইটো ৰাস্তাত আমাৰ সচৰাচৰ এক্সিডেণ্ট হৈ থাকে। গতিকে এইটো ৰাস্তাত এক্সিডেণ্ট হয় মানে দ্ৰুত বেগত মানে গাড়ীখন চলায়। আমাৰ অনুমান হয় যে ইহঁতে মদ পান কৰি আৰু ড্ৰাগছ, পালহাজি আমাৰ মাইলকুচি অঞ্চলত বেছিভাগ মানুহে ড্ৰাগছ সেৱন কৰে। গতিকে আমাৰ এইটো ৰাস্তাত স্পীড ব্ৰেকাৰ হ'ব লাগে। উপায়ুক্ত মহোদয়ে অনতিপলমে এইটো ৰাস্তাত আমাৰ স্পীড ব্ৰেকাৰ বনাই দিব লাগে, এইখিনি মোৰ অনুৰোধ। হয়, ষ্ট্ৰিপ খায়। এইটো ৰাস্তাত মানে এই ঠেট নাই, সেই ঠেট নোহোৱাৰ কাৰণে এইটো ৰাস্তাত এক্সিডেণ্ট হৈ থাকে।